বুৱাৰী ৰুমতে সোমাই ৰাতিপুৱাৰ পৰা কি কৰি আছা? অলপ শুই আছিলো মা। তোমাৰ শুই উঠা কিমান সময় হৈছিল? আকৌ শুলাই যে, শুই থাকিলেই হ'ব নেকি? নহয় মা, মোৰতো বৰ বিষাইছে, সেইকাৰণেহে শুই আছিলো। তুমি প্ৰত্যেক দিনাখনে এখন এখন নতুন নতুন নাটক ৰচা। এই গাভৰু মানুহজনী ৰাতিপুৱাৰ পৰা কিহৰ মূৰৰ বিষ? মই কালি নামলৈ পিন্ধি যোৱা কাপোৰযোৰ তোমাক ধুই দিবলৈ দিছিলো নে নাই? এতিয়ালৈকে কাপোৰ ধোৱা নাই, কেতিয়া শুকাব সেইবোৰ? মা কৈছে দেখোন, মোৰ মূৰটো বৰ বিষাইছে, উঠি যাব পৰা নাই, সেইকাৰণে কাপোৰখিনি ধুব নোৱাৰিলো। তুমি কি বুলি ভাবিছা? মই কি তোমাৰ ছাল গম পোৱা নাই? তুমি ইচ্ছা কৰিয়ে কাপোৰবোৰ ধোৱা নাই আৰু মোৰ বিষাইছে বুলি বাহানা কৰি শুই আছাহি। আপুনি বুজি পাইছে যদি ভালেই হৈছে। মই ইচ্ছা কৰিয়ে ধোৱা নাই, মোৰ মূৰৰ বিষ হৈছে বুলি মই নাটক কৰিছো। মই যেনিবা আপোনাৰ কাপোৰখিনি আজি নুধুলোৱে, আপুনি কি আপোনাৰ নিজৰ কাপোৰখিনি ধুই ল'ব নোৱাৰে এদিন? প্ৰত্যেক দিনাইতো ময়ে ধুই আছো, আপুনি এদিনৰ কাৰণে ধুই ল'ব নোৱাৰে নেকি? নিজৰ কাম নিজেই কৰি লওক গৈ। কি কলি তই? তই নাজানো নেকি মোৰ যে কঁকালৰ বিষ আছে, মই তলত বহি কাপোৰ ধুব নোৱাৰো? আপোনাৰ কঁকালৰ বিষটো বিষ হয় আৰু মোৰ মূৰৰ বিষটো নাটক। আপোনাৰ মনটো কিয় ইমান ঠেক মা? কি কলি তই? মোৰ মনটো ঠেক? মোৰ মনটো ঠেক নহয়, আচলতে তোৰ মনটোহে ঠেক। তোৰ মাৰে বাপেৰৰ মনটোও ঠেক, তোৰ গোটেই 14 গোষ্ঠীৰ মনটোৱে ঠেক। হ'ব মা, মনে মনে থাকক। আপুনি মোক কি কওক? মোৰ মা দেউতা আৰু মোৰ 14 গোষ্ঠীক ধৰি এটাও কথা নকব, নহলে মই পাহৰি যাম যে আপুনি মোৰ শাহু মা। এইজনী কি বোৱাৰী মুখখন ইমান চোকা, তাই মোৰ মুখে মুখে তৰ্ক কৰিছে। বাবা তই ক'ত আছ? এইফালে আহো, এইজনী কথাবোৰ শুনিছোন। আপুনি আপোনাৰ ল'ৰাক মাতি কি মোক ভয় দেখুৱাব বিচাৰিছে নেকি? নাই, মই তোক ভয় দেখুৱাব বিচৰা নাই। মই জানো তোৰ পিঠলখন ডাঠ, তই কাকো ভয় নকৰ। তেনেহলে পুতেকক চিঞৰি আছে কিয়? তাৰমানে পুতেকক কান্দি কান্দি দেখুৱাব আৰু ন, যে বোৱাৰীয়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, তেনেকুৱা ব্যৱহাৰ কৰিছে। মা কি হ'ল? কিয় কান্দি আছা? নাই, একো হোৱা নাই। মই তোৰ মা নহয়, তাই মোৰ বোৱাৰীও নহয়, সেইকাৰণে তাই মোক তেনেকুৱা ব্যৱহাৰ কৰিব পাৰিছে। মই তোৰ মা নহয়, আৰু তইও মোৰ ল'ৰা নহয়। মা তুমি এইবোৰ কি কথা কৈছা? মই তোমাক কেতিয়াবা কৈছো নেকি তুমি মোৰ মা নহয় বুলি? আৰু তুমি কেতিয়াবা ভাবিছানে মই যে তোমাৰ নিজৰ ল'ৰা নহয়? নাই ভাবা, মই এইবোৰ কথা একেবাৰে ভাবা নাই, কিন্তু বোৱাৰীয়ে মোক ভাবিবলৈ বাধ্য কৰাইছে। শেৱালি, তুমি মোৰ মাৰ লগত কি বেয়া ব্যৱহাৰ কৰিছা? মোৰ মাক এতিয়াই ক্ষমা খোজা। নোৱাৰো, মই কাকো ক্ষমা খুজিবলৈ নোৱাৰো। ভুল নকৰাকে মই কাকো ক্ষমা খুজিয়েই পোৱা নাই আজিলৈকে। তোমাৰ মায়ে মোৰ মা দেউতাক ধৰি উল্টা পুল্টা কথা কৈছে। মোৰ আগত মোৰ মা দেউতাক কোনোবাই বেয়াকে ক'ব, সেয়া মই সহ্য কৰিব পাৰিম নেকি? কেতিয়াও নোৱাৰো, আৰু মই ক্ষমা খুজিবও নোৱাৰো। শুনিলি নে? শুনিলি? তাই তোৰ আগতেই মোক কেনেকৈ কৈছে শুনিলি? তেনেহলে তই নোহোৱাত তাই মোক আৰু কি কৰে তই ভাব এবাৰ। শেৱালি, মই ক্ষমা খুজিবলৈ কৈছো নে? ক্ষমা খোজা। মই কোৱা নাই জানো ক্ষমা খুজিব নোৱাৰিম বুলি? মই নোৱাৰো বুলি কৈছো, নোৱাৰো ক্ষমা খুজিবলৈ। শেৱালি, তোমাৰ কিন্তু বেছি হৈছে, মই কৈ দিছো। চাবা কিন্তু ভাল পিটন খাবা। কি ক'লা? তুমি তোমাৰ মাৰ কাৰণে মোৰ গাত হাত তুলিম বুলি কৈছা? তুমিতো এবাৰো নেভাবিলা যে তোমাৰ মায়ে সঁচা কথা কৈছে নে মিছা কথা কৈছে। তুমি খালি তোমাৰ মাৰ কথা কি শুনি গলা, মোৰ কথাবোৰ এবাৰো বিশ্বাস নকৰিলা। হ'ব ঠিক আছে, মই যিহেতুকে ইমান বেয়াই, গতিকে আজিৰ পৰা তোমাৰ মাৰ কাম মই একো কৰিব নোৱাৰো। তেওঁ নিজৰ কাম নিজেই কৰি ল'ব। চাহ বনোৱা, ভাত বনোৱা, কাপোৰ ধোৱা, গৰম পানী কৰা, সকলো কাম মোক যাতে কোনোটো কামেই নাপাছে। শুনিছে নহয় আপুনি মই কি কৈছো? কথাবোৰ মনত ৰাখিব। শুনিলি তাই কিমান মতলবী? হ'ব মা, তাই এইবোৰ খঙতে কৈছে, মই বাৰু তাইক বুজাম। তুমি কান্দি নাথাকিবা, মনে মনে থাকা। মা, মা, ঘৰখন ইমান ঠাণ্ডা পৰি আছে যে মানুহবোৰ নাই যেন পাইছো। পপি মা আছা? মই আকৌ নাই বুলিহে ভাবিছিলো। তুমি কিয় মনটো মাৰি আছা মা? মন মাৰি নাথাকি আৰু কৰিম কি? তোৰ বৌয়ে মোৰ মুখে মুখে তৰ্ক কৰে, মোৰ লগত কাজিয়া কৰে। তাই মোৰ ওপৰত তাই বহুত অত্যাচাৰ। কেতিয়াবা এনেকুৱা লাগে যে ঘৰ দুৱাৰ এৰি কৰবালৈ গুচি যামগৈ। মা তুমি আকৌ ঘৰ এৰি কিয় যাবা? কেনেবাকৈ যদি ঘৰ এৰি যাব লাগে, তোমাৰ সেই সতীয়া পুত্ৰ বোৱাৰী ওলাই যাব লাগিব। তুমি আহিলা যেতিয়া সিহঁতো যাবই লাগিব। কি ক'লে আপুনি? নাই, একো কোৱা নাই। পপি, ভাস্কৰ, তোমালোকে কিমান সময়ত পালাহি? এইমাত্ৰ পাইছোহি বৌ। বাৰান্দাতে কিয় ৰৈ আছা? আহা ভিতৰলৈ। পপি, ভিতৰলৈ নাহা কিয়? হ'ব, তুমি আমাক ভিতৰলৈ মাতিব নালাগে। আমাৰ মা আছে নহয়, মা এতিয়া মৰি যোৱা নাই। মা ব'লা ভিতৰলৈ। পপি, তুমি কিয় তেনেকৈ কৈছা? আৰু কেনেকৈ ক'ব লাগে? কাক কেনেকৈ কি কথা ক'ব লাগে সেয়া মোক কোনেও শিকাব নালাগে। যোন যেনেকুৱা তাক তেনেকুৱাই কৰিব লাগে। মা ভিতৰলৈ যাব দিবানে? এইবোৰৰ মুখ চাই থাকিবলৈ মন নাই মোৰ। ভিতৰলৈ যোৱাই আহা। বৌ ভালনে আপোনাৰ? দাদা ঘৰত নাই নেকি? ভালেই দিয়া, দাদা নাই, দোকানলৈ গৈছে। বৌ আপুনি আমাৰ এই কথাবোৰত বেয়া নাপাব, তাই অকণমান অহংকাৰী টাইপৰ। নাই নাপাওঁ দিয়া, আহা ভিতৰলৈ আহা। ঐ শশাংক, তোৰ মাজে মাজে কি হয়? এনেকৈ যে 2-3 দিনৰ মূৰে মূৰে মন মাৰি মাৰি এনেকৈ বহি থাকহি, কথাবোৰ খুলি নকওঁ কিয়? মন মাৰি নাথাকি কি কৰিম ক? চবফালে কেৱল অশান্তি আৰু অশান্তি, ক'তো থাকি শান্তি নোপোৱা হৈছো। অশান্তি? কিহৰ ইমান অশান্তি তোৰ? মোৰ কি অশান্তি তই ক'ত বুজি পাবি? ৰুমৰ ভিতৰত সোমাই গৈ দেখিম যে মানুহজনীয়ে কান্দি আছে। আকৌ যদি মাৰ ওচৰলৈ যাওঁ কি হৈছে বুলি, দেখিবি যে মায়ে কান্দি আছে। কি জ্বালাত আছো মইহে জানিছো, তই মোৰ কথা বুজি নাপাবি।
মানুহজনীক ক'লে মানুহজনীয়ে দুখ পায় আৰু মাকতো ক'বই নোৱাৰোঁ মাক কিবা এষাৰ ক'লেই সতীয়া পুতেক কাৰণে কৈছোঁ বুলি ভাবে হয় দে তোৰ সতীয়া মাটোৱে একো এষাৰ ক'বও নোৱাৰ আৰু আমিও তোক একো এটা বুদ্ধি দিব নোৱাৰোঁ মানুহে শুনিলে ভাবিব সতীয়া মাক কাৰণে তেনেকৈ ক'বলৈ কৈছে শুন তই কিন্তু এটা কাম কৰিব পাৰ মাকো এক্সট্ৰাকৈ বুজাবি আৰু তোৰ মানুহজনীকো তই এক্সট্ৰাকৈ বুজাবি তই কি বুলি ভাবিছ মই কি তেনেকুৱা কৰা নাই মই চব কৰিলোঁ একো কৰিবলৈ বাকী নাই এই শাহু বোৱাৰী যুদ্ধখন কিন্তু বৰ বেলেগ যুদ্ধ দেই না তই পত্নীৰ ফালে হ'ব পাৰিবি না তই মাৰ ফালে হ'ব পাৰিবি ৰাতি ইমান ধুনীয়াকৈ সিহঁত দুয়োজনীকে বুজাওঁ আকৌ ৰাতিপুৱা হ'লে সেই একেটাই ৰাতিপুৱাই গৃহযুদ্ধ আৰম্ভ এই শাহু বোৱাৰী যুদ্ধখন প্ৰত্যেকখন ঘৰে ঘৰে আছে কিন্তু তহঁতৰ ঘৰখনৰ কথাটো অলপ সুকীয়া মাহীমা হ'ল যে শুন তই কিন্তু তোৰ পত্নীৰ কথা শুনি খুৰীক আকৌ অৱহেলা নকৰিবি ধেত তই কি মোক তেনেকুৱা বুলি ভাবিছ নেকি তই কচোন মই জনা হোৱাৰ পৰা কেতিয়াবা মাক মাহীমা বুলি ভাবিছোঁনে নাই ভাবা মই ভালদৰে জানো মই জনাই নহয় গোটেই গাঁৱৰ মানুহে জানে তই যে তোৰ মাহীমাক মাহীমা বুলি নাভাব নিজৰ মাৰ দৰে ভাব তথাপিও চাবি আৰু ঘৰখন যাতে দুভাগ নহয় তোমাৰ কি এতিয়াও খং উঠিয়ে আছে নেকি মায়ে তেনেকৈ চিঞৰ বাখৰ কৰি কান্দি থকাৰ কাৰণেহে তোমাক মই দম দিছিলোঁ মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিবা তুমি যদি মাৰ লগত এনেকৈ কাজিয়া কৰা তেনেহ'লে ওচৰ চুবুৰীয়া মানুহে আমাক কি বুলি ক'ব কোৱা মই চব জানো আৰু চব বুজো কাজিয়া কি মই অকলে কৰোঁ নেকি তোমাৰ মায়ে নকৰে সকলো দুখ তাৰমানে এতিয়া মোৰ গাতে তোমাৰ মাৰ গাত কোনো দুখ নাই তেওঁ দেখোন মোৰ কোনোটো কামেই পচন্দ নহয় মোৰ প্ৰতিটো কামতে দেখোন তেওঁ মোক ভুল ধৰে মই বহুত চেষ্টা কৰিছোঁ তেওঁৰ মনটো জয় কৰিবলৈ কিন্তু মই পাৰা নাই মোৰ কি ভাল লাগে নেকি ঘৰখনত এনেকৈ কাজিয়া পেচাল হৈ থাকিলে তেওঁ মোক কিয় প্ৰতিটো কথাতে ভুল ধৰে সেই কথা মই আৰু বুজিবলৈ বাকী নাই মই ভালদৰেই বুজি পাইছোঁ মই প্ৰথম অহা পিছদিনাখনি তোমাৰ মায়ে মোৰ লগত যিখিনি ব্যৱহাৰ কৰিলে মোৰ আৰু বুজিবলৈ বাকী নাই তথাপিও মই মিলি থাকিবলৈ বহুত চেষ্টা কৰিছোঁ মায়ে কি কৰিছিল তোমাৰ লগত শুনিবা নেকি সহ্য কৰিব পাৰিবা কোৱাচোন শুনা তেনেহ'লে বোৱাৰী তোমাৰ লগত মোৰ দুটামান কথা আছে শুনা এইখন ঘৰলৈ তুমি নতুনকৈ আহিছা গতিকে কিছুমান কথা জনাটো তোমাৰ কাৰণে দৰকাৰ মা মই কিবা ভুল কৰিছোঁ নেকি এতিয়ালৈতো কৰা নাই কিন্তু ভৱিষ্যতলৈ যাতে নকৰা সেই বুলিহে মই সকীয়াই দিবলৈ ওলাইছোঁ কি কথা মা কওকচোন তোমাৰতো আৰু মা দেউতা নাই মোৰ ইচ্ছা আছিল মোৰ ল'ৰালৈ এটা ডাঙৰ পৰিয়ালৰ পৰা ছোৱালী অনাটো যাতে সি ভৱিষ্যতে শহুৱেকৰ ঘৰলৈ গ'লে শাহুৰ শহুৰৰ পৰা মৰম আদৰ পায় কিন্তু সেই সুযোগটো মই নাপালোঁ তোমালোকে ভাল পাই বিয়া হ'লা গতিকে মইতো তোমালোকক এতিয়া বেছি একো ক'বও নোৱাৰোঁ কাৰণ মইতো তাৰ নিজৰ মাক নহয় মই যদি বেছি শাসন কৰিবলৈ যাওঁ তেনেহ'লে মোৰ ল'ৰাই মোক ক'ব যে মোৰ মাহীমাৰ কাৰণে তেনেকৈ কৰিছে সেই বদনামটো মই ল'ব বিচৰা নাই যি হ'ল হৈয়ে গ'ল শুনিছোঁ তুমি হেনো তোমাৰ জেঠাই ঘৰত থাকি ডাঙৰ দীঘল হৈছা হয় মা তোমাৰ জেঠাই চাগে তোমাক বহুত মৰম কৰে কৰে তোমাৰ জেঠাইক ক'বা যৌতুকীয়া সম্পত্তিখিনি সোনকালে দিয়াৰ কথা আজি যদি তোমাৰ ঠাইত মই আন এজনী ছোৱালীক তাৰ কাৰণে বিয়া কৰাই দিলোঁ হয় তেনেহ'লে ই ঘৰ ভৰাই সম্পত্তি দিলে হয় এতিয়া সি ভাল পাই বিয়া কৰাইছে যেতিয়া মোৰ তাত ক'বলগীয়া একো নাই কিন্তু মই পাবলগীয়া যৌতুকীয়া সম্পত্তিখিনি পালেই হ'ল শুনা ফ্ৰিজ আৰু ৱাশ্বিং মেচিনটো কিন্তু দিবলৈ ক'বা দেই মোৰ যে কঁকালৰ বিষ আছে মই তলত বহি কাপোৰ ধুব নোৱাৰোঁ আৰু এতিয়া গৰমৰ দিন আহিছে মই যে ঠাণ্ডা পানী নহ'লে থাকিবই নোৱাৰোঁ মা আপুনি বেয়া নাপাব মই মোৰ জেঠাইক সেইবোৰ সম্পত্তিৰ দাবী কৰিব নোৱাৰোঁ তেওঁ মোক সৰুৰ পৰাই ডাঙৰ কৰিছে হয় তেওঁ মোক বহুত মৰম কৰে সেই বুলিয়ে যে তেওঁ মোক ইমানবোৰ যৌতুকীয়া সম্পত্তি দিব ইমান দামী দামী সম্পত্তি দিব তেনেকুৱা নহয় কাৰণ মোৰ জেঠাই বহুত দুখীয়া এইবোৰ কথা মই তেওঁক একেবাৰে ক'ব নোৱাৰিম আপুনি মোক বেয়া নাপাব আৰে বাপৰে বা এই দেখোন মোৰ মুখে মুখে কথা কৈছে আৰু চিধা কৈ দিছ যে ক'ব নোৱাৰিম বুলি শুন ভালদৰে কাণ দুখন পাতি শুন এইখন ঘৰত মই যেনেকৈ কথা কওঁ যেনেকৈ যি কওঁ তেনেকৈ চলি আহিছে এতিয়াও তেনেকৈয়ে হ'ব লাগিব মই যিখিনি কথা কৈছোঁ তই তোৰ জেঠাইৰক কৈ সেই সম্পত্তিখিনি আনিব লাগিব নহ'লে চাবি তোৰ কিন্তু কথা বেয়া হ'ব আগতে আপোনাৰ কথা মতে চলিলে বুলি এতিয়াও যে আপোনাৰ কথা মতে চলিব তেনেকুৱা একো কথা নাই মা আৰু আপোনাৰ ল'ৰাই মোৰ কথা ভালদৰে জানে আৰু মই তেওঁ সকলোবোৰ কথা ভালদৰে খুলি কৈহে তেওঁলৈ পলাই আহিছোঁ গতিকে আপুনি যৌতুক বিচৰা ভুলটো নকৰিব আৰে বা তই দেখোন বৰ মুখ চোকা ছোৱালী তই হয়তো মোৰ কথা নাজানো মই যিটো বিচাৰোঁ সেইটো পাবই লাগিব নোপোৱালৈকে মই শান্তিৰে নাথাকোঁ মই বিচৰা বস্তুটো আদায় কৰিহে এৰিম হে ভগৱান এইজনী কেনেকুৱা ধৰণৰ মানুহ বাৰু মাক ৰুমৰ পৰা ওলাই যোৱা দেখিলোঁ যে কিবা কৈছে নেকি তোমাৰ মা আৰু ভণ্টিক তুমি বহুত ভাল পোৱা ন অঁ আকৌ মা আৰু ভণ্টিক মই বহুত ভাল পাওঁ কিন্তু তেওঁলোকে তোমাক ভাল নাপায় তেওঁলোকে তোমাক ঘিণ কৰে এটা গৰু বুলি ভাবে মস্ত গৰু অঁ মই জানো মই সেইবোৰ জানিও মোৰ মা আৰু ভণ্টিক মই ভাল পাওঁ কিয় ভাল পাওঁ জানা ভাল পোৱাক কেৱল মৰমেহে জয় কৰিব পাৰি ঘৃণাৰে নহয় মই তেওঁলোকক ইমান ভাল পাওঁ ইমান মৰম দিব বিচাৰোঁ যাতে তেওঁলোকৰ ঘৃণাখিনি সেই মৰমৰ ওচৰত হাৰি যায় সেইখিনিলৈকে বাৰু ঠিকেই আছে কিন্তু তোমাৰ মায়ে আজি আহি মোক কি কৈ থৈ গৈছে জানানে তেওঁক হেনো যৌতুকীয়া সম্পত্তি লাগে মোক জেঠাইক ক'বলৈ কৈ থৈ গৈছেহি তুমিয়ে কোৱাচোন মই জেঠাইক কেনেকৈ কওঁ সেইবোৰ কথা
তুমিতো মোৰ জেঠাইৰ কথা সকলোবোৰ জানা। তেওঁ মোক যেনে তেনে দুবেলা দুসাঁজ খুৱাই ডাঙৰ কৰিছে। এতিয়া মই কি সেইবোৰ সম্পত্তি দিয়া কথা ক'ব পাৰোঁনে? সৰুতেই মা দেউতাক হেৰুৱালোঁ, জেঠাই ঘৰত ডাঙৰ হ'লোঁ। তোমাক লগ পাই যেতিয়া তোমাৰ ঘৰলৈ বিয়া হৈ আহি মাক দেখিছিলোঁ, ভাবিছিলোঁ মাৰ পৰা নোপোৱা মৰমখিনি এতিয়া মই পাম। মাক পালোঁ সঁচা, কিন্তু মাৰ মৰম নাপালোঁ। মই ভাবিছিলোঁ এই আধৰুৱা দিনকেইটা তোমাৰ মাৰ লগতে মিলিজুলি ধুনীয়াকৈ জীৱনটো পাৰ কৰি দিম, কিন্তু নহ'ল। মোৰ মনৰ আশাবোৰ মনতেই মৰহি গ'ল। তোমাৰ মাৰ পৰা মৰম চেনেহ ভালপোৱা পোৱাটো বহুত ডাঙৰ কথা। এইবোৰ একো আশা কৰিব নোৱাৰি তেওঁৰ পৰা। তেওঁৰ আচল ৰূপটো মই গম পাই গ'লোঁ। তুমি দুখ নকৰিবা, চাবা এদিন সকলো ঠিক হৈ যাব। তুমি কৈছিলা নহয় এদিন ভাল দিন আহিব বুলি। ক'ত এতিয়া ভাল দিন আহিলে? আৰু এজনী তোমাৰ ভণ্টি, তাই মোৰ উপকাৰবোৰ পাহৰি গ'ল। আজি তোমাৰ ভণ্টি আহিছে, মাৰ ৰুমতেই আছে। মায়ে তাইক কি ক'লে নাজানো, আৰু মই তাইক একো ক'বই নোৱাৰোঁ। তাই মোক যিহে কাটিং মাৰি মাৰি কথা কয়। আহি পাই বাৰাণ্ডাতে মাৰ লগত কথা পাতি আছিল। ভিতৰলৈ মাতিলোহে, কিমান যে কথা শুনাইছে। সেই ল'ৰাটোক ভাল পাই থাকোঁতে তালৈ তাইক বিয়াই নিদিয়ে। তোমালোকেতো চবেই মানা কৰিছিলা সেই ল'ৰাটোলৈ তাইক যাবলৈ, কিন্তু মই তাইৰ মনৰ কথাবোৰ বুজি পাই ভালপোৱা ল'ৰাটোক এৰিব নালাগে বুলি ভাবিয়ে তোমালোকক বিয়াৰ কাৰণে মান্তি কৰালোঁ। আৰু মোৰ কাৰণে তাই সেই ল'ৰাটোক পালে। এতিয়া তাই মোকেই নামানে, ইমান বেয়াকৈ মোক কথা শুনাব পাৰে। এতিয়া তুমিয়ে কোৱাচোন, সেইজনী ছোৱালীৰ লগত মই ভালকৈ কথা পাতিব পাৰিমনে? শেৱালি, মই তোমাৰ মনৰ কথাটো বুজিছোঁ। তুমি বহুত দুখ পাইছা। যোৱাকালি জেঠাই আহিছিল। কি জেঠাই আহিছিল? মই দেখোন গমেই নাপালোঁ। গমনো পাবা কেনেকৈ? জেঠাই আহি যদি ঘৰৰ ভিতৰত বহি আমাৰ সকলোৰে লগত কথা বতৰা পাতিব পাৰিলে হয়, তেতিয়াহে গম পালা হয়। কিন্তু জেঠাই ঘৰৰ ভিতৰে সোমাব নোৱাৰিলে। ভিতৰলৈ সোমাব নোৱাৰিলে মানে? কিয়? তুমি জেঠাইক ভিতৰলৈ কিয় নানিলা? সেইটোৱেতো, এক নম্বৰ তোমাৰ মা। তোমাৰ মাৰ কাৰণে জেঠাই চোতালৰ পৰা ঘূৰি যাবলগীয়া হ'ল। মায়েনো আকৌ জেঠাই কি ক'লে? শেৱালি, অ শেৱালি, জেঠাই তুমি? ইমান দিনৰ মূৰত দেখিছোঁ। আহা আহা, ভিতৰলৈ আহা। ৰ'ব বিয়নী, ভালনে? ভূতৰ মুখত ৰাম নাম। এয়া আপুনি কি কথা কৈছে বিয়নী? ইমান বোলা ভালা দেখুৱাব আহিছে। মই কি কৈছোঁ যেন একেবাৰে বুজিয়েই পোৱা নাই। ভাগিনীয়েকক এয়া কি শিক্ষা দিলে? মুখখন ইমান চোকা। ডাঙৰৰ লগত কেনেকৈ সন্মানেৰে কথা পাতিব লাগে সেইখিনি জ্ঞানো নাই তাইৰ। মোৰ সেই সহজ সৰল ল'ৰাটোক পাই এইজনীক টেটুত ওলমাই দিলে। মই আপোনাক কি ক্ষতি কৰিছিলোঁ কওক? আপুনি যে এইজনী ছোৱালীক মোৰ ল'ৰাটোক টেটুত ওলমাই দিলে। মোৰ গোটেই ঘৰখন জুই জ্বলাই পেলাইছে। বিয়নী, আমাৰ ছোৱালীজনীয়েনো কি ইমান ডাঙৰ ভুল কৰিলে যাৰ কাৰণে আপোনালোকৰ গোটেই ঘৰখন জুই জ্বলিছে? সেই কথাটো আপুনি আপোনাৰ ভাগিনীয়েককে সোধক, মোক সুধিব নালাগে। আৰু হাতত সেইটো কিহৰ টোপোলা লৈ আহিছে? আপোনালোকৰ ঘৰৰ পৰা অনা বস্তু আমাৰ এইখন ঘৰত কুকুৰ মেকুৰীয়েও নাখায়। পেলাই দিয়ক। এইবোৰ বস্তু অনাতকৈ এইজনীৰ মুখখন অকণমান ঠিক কৰি থৈ যাওক, যাতে মোৰ লগত তৰ্ক নকৰে, মুখখন যাতে বেছিকৈ নচলে। নীলাশ্ব বেচব। শেৱালিও, তই এইখন ঘৰত বৰ কষ্টত আছ চাগে ন? নাই জেঠাই, একো কষ্টত থকা নাই। শাহু বোৱাৰীৰ মাজত এইখিনি থাকেই, মই এইখিনি সহ্য কৰিব পাৰিম জেঠাই। খালি তুমিহে বেয়া নাপাবা, তেওঁ তোমাক বহুত কথা শুনাই থৈ গ'ল। নাই নাই, মই বেয়া নাপাওঁ দে। আহা জেঠাই, ভিতৰলৈ আহা। নাযাওঁ দে। হ'ব, তোৰ শাহুৱেৰৰ কথা শুনিয়ে মোৰ মন প্ৰাণ সকলো ভৰি গ'ল। মই আৰু ভিতৰলৈ নাযাওঁ, মই যাওঁ দে, আহিছোঁ। এনেকৈ তোমাৰ মায়ে মোৰ জেঠাইক বহুত কথা শুনাই ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে। মই তোমাক কথাবোৰ ক'ম বুলি ভাবিছিলোঁ, কিন্তু নক'লোঁ। ঘৰখনত আকৌ এখন কাজিয়া বহাব নিবিচাৰিলোঁ। ৰ'বা, মই মাৰ লগত এতিয়াই কথা পাতি আছোঁ। মাইক কিয় জেঠাইক তেনেকুৱা ব্যৱহাৰ কৰিব? নালাগে, তুমি মাক এই বিষয়ে একো নুসুধিবা। মই যিমান পাৰোঁ সহ্য কৰি যাওঁ, আৰু সহ্য কৰিব নোৱাৰা কথাবোৰত মই কিন্তু মাত মাতিমেই। তাত তুমি বেয়া পাই লাভ নাই। ভাবিছিলোঁ দুখীয়া ঘৰৰ পৰা বিয়া কৰাইছে যেতিয়া মোৰ কথা মতেই উঠবহ কৰাব পাৰিম, কিন্তু নহ'ব দেই। তাই বিয়াত খাহ বৈ যে তোমাৰ লগত এনেকুৱা কৰে। দাদাই কি একো নকৰে নেকি? দাদাই আৰু কি ক'ব? বুজিছোঁ, সি তাৰমানে বৰ কথা মতেই উঠা বহা কৰে। তুমি ঠিকেই বুজিছা, যেনে মোৰ দৰে। তুমি মনে মনে থাকা, ক'ত কি কথা ক'ব লাগে বুজি নোপোৱা নেকি? মইতো একোৱেই বুজি নাপাওঁ, তুমিয়ে চব বুজি পোৱা। ভণ্টি, তই কেতিয়া আহিলি? একো খবৰ খাতি নিদিয়াকৈ আহিলি যে? নিজৰ ঘৰখনলৈ আহোঁতে খবৰ দি আহিব লাগে নেকি? হ'ব দে, এইবাৰ পৰা আহিলে নহ'লে দুদিনৰ আগতেই তোক খবৰ দিম। ভণ্টি, তই কিয় তেনেকৈ কথা কৈছ? তোক আৰু কেনেকৈ ক'ব লাগে? বৌয়ে এইবোৰ মাৰ লগত কি নাটক কৰিছে? তই তাৰমানে বিচাৰ কৰিবলৈ আহিছ? কোনে কৈছে তোক মই বিচাৰ কৰিবলৈ আহিছোঁ বুলি? এইবোৰ কিন্তু ভাল হোৱা নাই দাদা। বৌয়ে মাৰ লগত মুখে মুখে তৰ্ক কৰা কথাটো একদম ভাল হোৱা নাই। হ'ব ভণ্টি, তই আলহীৰ দৰে আহিছ, আলহীৰ দৰে থাক। এইবোৰ ঘৰুৱা কাজিয়াৰ মাজত নোসোমাবি। মাই যে কঁকালৰ বিষত চটফটাই আছে, তই দেখিছনে নাই? মাক কাইলৈ ৰাতিপুৱাই হস্পিটেললৈ যাবি। মাৰ যদি ইমানেই কঁকালৰ বিষত থাকিব নোৱাৰা হৈছে, তেনেহ'লে মোক কিয় কোৱা নাই? ঘৰখনৰ ইমান দায়িত্ব তই পালন কৰিছ, তাৰ উপৰিও আকৌ মোৰ বেমাৰৰ কথা তোক ক'বলৈ ভাল নালাগেও, সেইকাৰণেই কোৱা নাই। হ'ব দিয়া, কাইলৈ ৰাতিপুৱা ওলাই থাকিবা, তোমাক হস্পিটেল লৈ যাম। বেমাৰ হ'লে আকৌ ক'বলৈ ভাল নলগা কথা নহয় নহয়, বেমাৰ হ'লে ক'ব লাগে। মা আৰু দাদা ইমান দেৰি কৰিছে, কিবা হৈছে মাৰ? শুনিছা, আজিকালি কঁকালৰ বিষ বুলি ক'লে ভয় লগা হৈছে। যদি কেনেবাকৈ মাৰ কিবা প্ৰব্লেম ওলায়, তেনেহ'লে তোমাক পইচা খুজিলে নাই বুলি ক'বা দেই। কিয়?
বিপদৰ সময়ত আকৌ সহায় কৰিব লাগে নে নাই বুলি ক'ব লাগে? মই জানিছিলোৱে তুমি এই বুলিয়ে ক'বা। পুতেক আছে, পুতেকে দিলে দিব, নিদিলে নাই। মই তোমাক কৈছোঁ নহয় নাই বুলি ক'বলৈ, নাই বুলি ক'বা। থকা বস্তুটোনো কেনেকৈ নাই বুলি কওঁ? মাটি কিনিবলৈ থোৱা টকাখিনি নাই জানো? সেইখিনিকে দি দিম কিবা বিপদ হ'লে, আকৌ পিছত দাদাই লাহে লাহে দি থাকিব। আৰু বেছি কথা নক'বা বুলি কৈছোঁ। নাই বুলি ক'ব দিছোঁ, খালি নাই বুলি ক'বা। দাদা আহিলে? অঁ ভণ্টি, বৰ ডাঙৰ কথা এটা হ'ল। ডাঙৰ কথা? মাৰ 2টা কিডনীয়ে বেয়া হ'বলৈ লৈছে। সোনকালে ডক্টৰে অপাৰেশ্যন কৰিবলৈ কৈছে। হয় নেকি? অপাৰেশ্যন কৰিব লগা হ'লেতো বহুত টকা লাগিব। অঁ 7-8 লাখমান লাগিব। তই পাৰ যদি 2-3 লাখমান সহায় কৰিবিচোন। মই লাহে লাহে পিছত উলিয়াই দিম। বাকীখিনি মই কিবা এটা কৰি যোগাৰ কৰিম বাৰু। দাদা তই এইবোৰ কি কথা কৈছ? মোৰ হাতত ইমান পইচা নাই নহয়। মই ক'ৰ পৰা তোক 2-3 লাখ টকা সহায় কৰোঁ? মা, ভাস্কৰৰ দেউতাকৰো হেনো গাটো ভাল নহয়। ঘৰৰ পৰা ফোন আহিছিলে, আমাক আজিৰ ভিতৰতে যাবগৈ দিছে। এতিয়া তোমাৰ খবৰটো পায়ো যাবলৈও মন যোৱা নাই। কি কৰোঁ বাৰু? পপি, অঁ ভাস্কৰ, তেতিয়া মায়ে ফোন কৰিছিলে, মই তোমাক ক'বলৈ পাহৰিলোৱে। ঘৰত অসুবিধা হৈছে যদি তহঁতে যা, নহ'লে ইয়াত আমি আছোঁ নহয়, আমিয়ে চাম। ভাস্কৰ ব'লা, আৰু দেৰি কৰি নাথাকোঁ। দাদা আমি যাওঁ দিয়ক। মা ভালদৰে থাকিব, আমি আহিছোঁ। ইমানবোৰ টকা এতিয়া ক'ত পাবি বাবা? মই আৰু জীয়াই নাথাকিম। মই মৰিয়েই থাকিব লাগিব। ইমানবোৰ টকানো ক'ত পাম চিকিৎসা কৰিবলৈ? আমাৰ দৰে দুখীয়া মানুহকনো ভগৱানে কিয় ইমান ডাঙৰ বেমাৰ দিয়ে জানো? ডক্টৰে মাক কেতিয়া চিকিৎসা কৰিবলৈ কৈছে? টকা থকা হ'লেতো এই সপ্তাহতেই কৰিব লাগিল হয়, কিন্তু এতিয়া ইমানবোৰ টকা মই ক'ৰ পৰা মিলাওঁ এটা সপ্তাহতে? টকাৰ কাৰণে চিন্তা কৰিব নালাগে। কাইলৈ আমি 2টা বেংকলৈ যাম। মোৰ লগত ওলাবাচোন। কি? তুমি ইমানবোৰ টকা বেংকত? অঁ, মোৰ দেউতাই জীয়াই থাকোঁতেই মোৰ কাৰণে 10 লাখ টকা এটা বেংকত ফিক্স কৰি থৈ গৈছিল। দেউতাই মোক বাৰে বাৰে কৈছিল সেই টকাখিনি অবাবত খৰচ নকৰিবলৈ। কিবা ডাঙৰ বিপদ আপদ হ'লেহে টকাখিনি উলিয়াব দিছিল। এতিয়া আমাৰ ঘৰখনত ইয়াতকৈ আৰু ডাঙৰ বিপদ কি হ'ব পাৰে? এইখিনি সময়ত সেই টকাকেইটাই কাম দিব। বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ। এতিয়া মোৰ এই বিপদৰ সময়ত তুমিহে মোক সহায় কৰিবলৈ ওলাইছা। মোৰ যি জোৱাই হ'লে মোৰ বেমাৰ হোৱা শুনিয়ে গুচি গ'লগৈ। মই মানুহ চিনি পোৱাত বহুত ভুল কৰিলোঁ। তুমি মোক ক্ষমা কৰি দিবা। মই জানো মই ক্ষমাৰ যোগ্য নহয়, তথাপি মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ বোৱাৰী। শেৱালি, মায়ে মাৰ ভুলবোৰ বুজি পাইছে। তুমি মাক ক্ষমা কৰি দিয়া। মই কোৱা নাছিলোঁ এদিন মায়ে সকলোবোৰ বুজি পাব বুলি? বেয়াৰ আঁৰতেই ভালবোৰ লুকাই থাকে। বেয়াবোৰ যদি নহ'লে হয়, ভালবোৰ কেনেকৈ উপলব্ধি কৰিব পাৰিলা হয়? হ'ব মা, মই আগৰ সকলোবোৰ কথা পাহৰি গৈছোঁ। আপুনি ভিতৰলৈ আহক। এতিয়া বাহিৰত এনেকৈ ৰৈ থাকিব নালাগে। বিচনাতে আৰাম কৰি থাককহি। ব'লা বোৱাৰী।